পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি হৈছে ছানডে আৰু ছানডে বুলি ক'লে মোৰ মনটো বহুত ফূৰ্তি লাগি থাকে আৰু আজি মই ফুৰিবলৈ যাম ছানডে বুলি যিহেতু এনেই মোৰ অফিচ খোলা থাকে সদায়তো অফিচ যাব লাগে ডেইলি আজি বন্ধ আছে তো আজি মই ফুৰিবলৈ যাম আৰু ক'ত যাম বাৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চাই থাকিবলৈ নাপাহৰিব শেষৰলৈকে চাব তেতিয়াহে গম পাব মই ক'লে গৈ আছোঁ আৰু কোনোবাই যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ কিবা খাই লৈছোঁ অকণমান পানী ব্ৰাছ কৰিছোঁ মাত্ৰ আৰু এতিয়া খাই লৈছোঁ অকণমান পানী আৰু আজি যিহেতু মই ওলাই যাম এতিয়া বাজিছে 9টা উঠা দেৰি হয় ছানডে অকণমান আৰু যিহেতু মই এতিয়া ওলাই যাম আৰু তো সেইকাৰণে বেছি তেনেকৈ একো নাখাওঁ চিম্পুলকৈ চাহ তাহ কিবা এটা খাই ল'ম আৰু তাৰপিছত ফুৰিবলৈ যাম আৰু এইফালে চাওকচোন আমাৰ ফটোকেইখন এনেকৈ সজাই থৈ দিছোঁ একচুৱেলি মোৰ ভণ্টি এজনীয়ে গিফ্ট কৰিছিলে তো ইয়াতে মানে সজাই থৈ দিছোঁ আৰু মই বনাই ল'লোঁ একাপ গৰম চাহ আৰু তাৰ লগত ভাজি লৈছোঁ কেইটামান চাগু পাপৰ আৰু চাগু পাপৰটো খাই মই বহুত বেছি ভাল পাওঁ সেইকাৰণে মৰ্ণিঙে খাই লৈছোঁ যিহেতু আজি ছানডে হয় তো খাব পাৰি আৰু তাৰপিছত ৰেডি হ'বলৈ গ'লোঁ আৰু এতিয়া সকলো মই ৰেডি আৰু মই অকণ ষ্টাইল কৰি লৈছোঁ বা ষ্টাইল মানে বেছি একো নহয় লিপষ্টিকটো লগালে বেছি ষ্টাইল যেন লাগে আৰু ৰেড কালাৰ কাপোৰ পিন্ধি লৈছোঁ আৰু একদম চুনি তুনিও লৈ লৈছোঁ যাওঁ ফুৰিবলৈ আৰু মানুহজনে কৈছে বোলে বহুত ধুনীয়া লাগি আছে কমপ্লিমেণ্ট দিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে আৰু এতিয়া মই যাওঁ আৰু এইটো চাওক আমাৰ ফুচি কেনেকৈ শুই আছে এইটো চাওক কেনেকৈ শুই আছে অকণ পিছতে দৌৰি আহি ৰুমত সোমাবহি তই কৈ আহোগৈ মই যাওঁগৈ বুলি আম্মা যাও মই ঘড়ী চৰি একো নিপিন্ধিলোঁ আৰু ৰাস্তাতে পৰাশৰৰ পৰা লৈ লৈছোঁ মিঠাই চিঠাই কিবা কিবি কাৰণ আলহী ঘৰত গ'লে লগতে মিঠাই চিঠাই লৈ যাব লাগে আৰু এইফালে লৈ লৈছোঁ মিঠাই তাৰপিছত মই আহি পাই গ'লোঁ ঘৰ আৰু ঘৰত যিহেতু আমাৰ লগত বা যাব পোৱালি যাব আৰু যাব আমাৰ মা মানে মোৰ মা আমি একেলগে যাম এতিয়া আমি ঘৰৰ ফ্ৰণ্টতে আছোঁ আৰু একেলগে আমি ওলাম তাৰপিছত আমি যাবলৈ ওলালোঁ আৰু এইফালে চাওকচোন পোৱালীক বহাই লৈছোঁ মাজতে আমি আহি পাই গ'লোঁ হৈ আমাৰ খুৰাৰ ঘৰত আৰু আমাৰ খুৰাৰ ঘৰ হৈছে ৰাঙলুত আৰু আজি আমি ছানডে বুলি ফুৰিবলৈ আহিছোঁ গোটেইগাল একেলগে আহি পাই প্ৰথমতে খাই ল'লোঁ ঠাণ্ডা ঠাণ্ডা নেমু চৰবত আৰু পোৱালি উৎপাত দেখিছে নাই আৰু তাৰপিছত আহি গ'ল আমাৰ চাহ লগতে দিছে পাপৰ আৰু তেলৰ পিঠা মিঠাই বহুত কিবা কিবি দি চাহ দিছে আৰু মই জাষ্ট পাপৰটো খাই ল'লোঁ যিহেতু মই ভাল পাওঁ এইটো পাপৰ খাই আৰু তাৰপিছত ওলাই গ'লোঁ মই খুৰাহঁতৰ বাৰীখন চাবলৈ কাৰণে আমি আহিছোঁ আজি খুৰাহঁতৰ ঘৰত আৰু এই গোটেইখিনি দেখিছে নহয় সিহঁতে খেতি কৰিছে আৰু এইফালে চাওক এইখিনি হৈছে মৰাপাট এইখিনি হৈছে লেচেৰা মাহ এই গোটেইখিনি লেচেৰা মাহ ইয়াতে এনেকৈ লেচেৰা মাহ মাটিতে হৈ আছে এইটো চাওক লেচেৰা মাহ হৈ আছে মাটিতে আৰু এই এইফালে হৈছে বাঁহ গছ
আৰু ইফালে কিমান ধুনীয়া পৰিৱেশ আৰু থাকি বহুত বেছি ভাল লাগে আৰু ইমান ঠাণ্ডা ইমান গৰমৰ মাজতো ইমান ধুনীয়া বতাহ মাৰি আছে একদম ঠাণ্ডা হৈ আছে বহুত বেছি ভাল লাগিছে ইয়াত আহি পেলাই আৰু এফালে আছে এনেকৈ ভোল আছে ভাতকেৰেলা আছে আৰু বহুত কিবা কিবি এনেকৈ গছ-গছনি আছে আৰু যিহেতু ঘৰৰে সিহঁতে শাক-পাচলি বিশেষকৈ বেছিভাগ ঘৰৰে শাক-পাচলি খায় সেইকাৰণে ইয়াত বেছিভাগ ঘৰৰে শাক-পাচলি লগাই থোৱা আছে আৰু আজিকালিৰ দিনত ঘৰৰ শাক-পাচলি সাৰ নোহোৱাকৈ খাবলৈ খুব কম মানুহেই পায় সেইকাৰণে ঘৰত লগাই ল'লে এনেকৈ যদি জেগা বেছিকৈ থাকে তো ঘৰতে এনেকৈ লগাই ল'ব পাৰে আৰু ইমান ধুনীয়া বাঁহ গছ সোপা চাওকচোন এইকেইটা হৈছে ভোল গছ আৰু এইফালে আছে ভাতকেৰেলা আছে আৰু এইফালে আছে অমিতা গছ এইফালে আছে ভেন্দি এয়া ভেন্দি এইফালে আছে বেঙেনা আৰু এইফালে আছে মৰিচা গোটেইখিনি মৰিচা গছ আছে এইখিনি গোটেইখিনি আৰু এইফালে বাই চলাই আছে টমটম টাইপ টমটম চলাব শিকি আছে আৰফানক লাগো লৈ লৈছে লগতে এই টমটম চলোৱা টান নহয়তো তুমি সাইড হৈ যোৱা হুমায়ুন তুমি সাইড হৈ যোৱা এফালে তাই চলাই আছে টমটম এই গাঁতত সোমাই যাব ময়ো চলাও দেচোন হাতী ঘূৰাই আনাচোন ঘূৰাই দিয়াচোন মই চলাওঁ নামচোন মই চলাম মানে কিমান নকৰিলেতো ৰখে পৰিবি তো গিয়েৰটো হাতত থাকিব লাগিছিল না সাইডে পেলাব চা না শিকিব লাগিব লাগে না পৰি যাব তাকনি কেনেকা ডাঙৰ হ'ব লাগি আছিলে ন এতিয়া চাচোন নবহিবা আৰু এফালে চলাব আৰফানে টমটম চলোৱা চাবি লাগিব উল্টা হৈছে উল্টা
ইফালে হৈছে বেলেগ মানুহৰ জলকীয়া খেতি চাওকচোন ইমান বেছি জলকীয়া গছ গোটেই জলকীয়াই এইবোৰ জলকীয়া চাওক গোটেই জলকীয়া লাগি আছে দীঘল দীঘলকৈ জলকীয়া লাগি আছে আৰু ইফালে মানুহৰ প্ৰায় ঘৰতে খেতি বাতি বহুত আছে মই চাওক মেহেন্দি লগাইছোঁ আৰু মেহেন্দি লগাই ইমান বেছি ভাল লাগে নহয় ফুৰিবলৈ আহি যিহেতু বহি আছোঁ মই ঘৰৰ পৰা মেহেন্দি টিকেটটো লৈ আহিছিলোঁ আৰু এতিয়া লগাই দিছোঁ আৰু কেনেকুৱা লাগিছে জনাবচোন মোৰ এতিয়া অৱস্থা বেয়া বাৰু অকণ গৰম লাগি আছে আৰু ইফালে মেহেন্দিটো কেনেকুৱা লাগিছে সেইটো জনাব বাকী মোক ইগন'ৰ কৰিলে হ'ল আৰু এতিয়া হৈ গ'ল দুপৰীয়া লাঞ্চ কৰা টাইম তো বহুত কিবা কিবি লাঞ্চৰ কাৰণে বনাইছিলে আমাৰ খুৰীয়ে আৰু সেইখিনিকে খালোঁ পোলাও মাংস বহুত কিবা কিবি আছিলে এতিয়া হৈ গ'ল আমাৰ যোৱা সময় সেইকাৰণে মই ৰেডি হৈ গ'লোঁ আৰু এইফালে এতিয়া ঘৰলৈ গৈ আছোঁ থেংক ইউ ফৰ ৱাচিং আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে